মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.1ৰ 8ৰ 2 নম্বৰ অংকটো কৰিবলৈ ওলাইছোঁ। অংকটো হ'ল এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়তে দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। ইয়াতে কি কৈছে, ঘণ্টা দুটা পুনৰ একেলগে বাজিব। একেলগে বাজিলে আমি কি বুজিম, লসাগু। যেতিয়া কোনো বস্তু একেলগে হয় তেতিয়া আমি লসাগু উলিয়াব লাগিব। মই অংকটো সমাধান কৰিম, তোমালোকে লক্ষ্য কৰা। 8ৰ 2 সমাধান। (18 and 16) 18 আৰু 60 কি ওলাব লাগিব, লসাগু। লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক। তোমালোকে ভালদৰে লসাগু উলিয়াব জানা। লক্ষ্য কৰা, 18, 16 কিহেৰে হৰণ কৰিম? প্ৰথমতে 2ৰে। 2 × 9 = 18, 2 × 3 = 6, 0, 30 বাৰ গ'ল। এতিয়া কিহেৰে যাব? 3ৰে। 3 × 3 = 9, 3 × 10 = 30। আৰুতো নাযায়, গতিকে 18 আৰু 60ৰ লসাগু কিমান হ'ব? 2 পূৰণ 3 পূৰণ 3 পূৰণ 10, অৰ্থাৎ 2 পূৰণ 3 পূৰণ 3 পূৰণ 10। 2 × 3 = 6, 6 × 3 = 18, 18 × 10 = 180। 180 ওলাইছে লসাগু। গতিকে উত্তৰটো কি লিখিম আমি? কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? 180 ছেকেণ্ড পিছত ঘণ্টা দুটা একেলগে বাজিব। একেলগে বাজিব। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। অংকটো যদি বুজি পোৱাত কিবা অসুবিধা পাইছে কমেণ্টত মোক জনাবা। ধন্যবাদ।